আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই ভিডিঅ'টোত আমি এডিআৰই গ্ৰেড 4 ইণ্টাৰভিউ কিছুমান এক্সক্লুচিভ কথা আপোনালোকৰ আগত ডিছকাছ কৰিম, যেহেতু বহুতে কিছুমান ইছ্যুজ বা কিছুমান টপিকৰ ওপৰত খুব সঘনাই প্ৰশ্ন কৰি থকা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ সাক্ষাৎকাৰ কেনেকুৱা ধৰণে অনুষ্ঠিত হৈছে। মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ যদিও কিছুমান কথা স্পষ্ট নাছিলোঁ। আজি আমি খানাপাৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত যি ইণ্টাৰভিউ পৰীক্ষা অনুষ্ঠিত হৈ আছে তাৰ অফিচৰ মানুহৰ লগত যোগাযোগ কৰি আমি যেনেধৰণে জানিব পাৰিছোঁ যে কেইখন বৰ্ডত অনুষ্ঠিত হৈ আছে বা কিমান নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে, এই সম্পৰ্কত এই প্ৰক্ৰিয়াৰ লগত জড়িত যেতিয়া আমি ব্যক্তিৰ লগত যোগাযোগ কৰিছিলোঁ আমি কেনেকুৱা ধৰণে তেওঁলোকৰ পৰা জানিবলৈ পালোঁ আৰু টেকনিকেল পদৰ সাক্ষাৎকাৰ কেনেকুৱাকৈ হৈছে, প্ৰতিখন বৰ্ডত এবচেণ্ট ৰিজেক্ট হৈছে নাই, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট এক্সপায়াৰ্ড বা ডিজিটেল কাষ্ট চাৰ্টিফিকেট বিচাৰিছে নেকি, এনেকুৱা যিবিলাক আপোনালোকে ইছ্যুজ আছে, বিভিন্ন প্ৰশ্ন সুধি আছে, এই আটাইবিলাক প্ৰশ্নৰ উত্তৰ সামৰি এই ভিডিঅ'টো লৈ আনিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি অনুৰোধ জনালোঁ। এটা প্ৰশ্ন কৰি আছিল যে ইণ্টাৰভিউ মাৰ্কছ কিমান। এই ব্যৱস্থাৰ লগত জড়িত থকা ব্যক্তিসকলে যিসকলৰ লগত আমি যোগাযোগ কৰিলোঁ তেওঁলোকেও জনালে যে 5 মাৰ্কছৰে পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু প্ৰশ্নৰ ক্ষেত্ৰত সাধাৰণতে 2 মিনিট 3 মিনিট সময় খুব বেছি লৈছে আৰু অতি সহজ প্ৰশ্নই প্ৰথম 3 দিনত সুধিলে। বিশেষকৈ ঘৰ ক'ত, পূৰ্বতে সেই প্ৰাৰ্থীগৰাকীয়ে কি কামত নিয়োজিত হৈ আছিল, তেওঁ যদি কিবা ব্যৱসায় কৰি আছিল বা তেওঁ যদি কিবা প্ৰাইভেট জব কৰি আছিল, কেনেকুৱা ধৰণৰ চাকৰি কৰি আছিল তাৰ সম্পৰ্কে কেইটামান কথা সুধিছে আৰু ঘৰত কোন কেনেকৈ আছে, ক'ৰ পৰা আহিছে, হোম ডিষ্ট্ৰিক্ট কি, ঠিকনা কি, সেই অঞ্চলটো যদি যিগৰাকী প্ৰাৰ্থীয়ে বিলং কৰে সেই ঠাইখন কিবা বিশেষ কাৰণত বিখ্যাত নেকি, এনেকুৱা ধৰণৰ সহজ সহজ প্ৰশ্ন সুধিয়েই পঠিয়াই দিছে বুলি আমি গম পাইছোঁ। আৰু কেটেগৰী দুটাকৈ হৈছে, প্ৰথমটো হৈছে টেকনিকেল, দ্বিতীয়টো হৈছে নন টেকনিকেল। টেকনিকেলৰ ক্ষেত্ৰত যিখিনি ITI ট্ৰেড আছিলে, ফিটাৰ হওক বা ইলেক্ট্ৰিচিয়ান হওক, এনেকুৱা যিসমূহ ট্ৰেড আছিলে ITI ট্ৰেড, সেইসমূহৰ বাবে 2খনকৈ বৰ্ড বহিছে আৰু প্ৰতিখন বৰ্ডত 50টাকৈ মতা হৈছে পাৰ শ্বিফ্টত, গতিকে 100টাকৈ মতা হয় আৰু মৰ্ণিং আৰু ইভিনিং দুটাকৈ শ্বিফ্টত অনুষ্ঠিত হৈ আছে। আৰু প্ৰতিখন বৰ্ডত যি 50টাকৈ মতা হৈছে তাৰ ভিতৰত কিন্তু এবচেণ্ট ৰিজেক্ট প্ৰায় 10-15টামান বিশেষকৈ টেকনিকেল ক্ষেত্ৰত হৈছে বুলি আমি জানিব পাৰিছোঁ। কাৰণ বহুতে কি কৰিছে, ইলেক্ট্ৰিচিয়ানে তেওঁলোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ আহিছে কিন্তু তেওঁলোকৰ হাতত ডিপ্ল'মা নাই। ITI ডিপ্ল'মাৰ সলনি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ক'ৰবাত কাম কৰি থকাৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ বহুতে আহিছে, সেইসকলক তৎক্ষণাত ৰিজেক্ট কৰিছে আৰু বহুত সহজ প্ৰশ্নই সুধিছে। এগৰাকী প্ৰাৰ্থীয়ে জনাইছে যে তেখেতক কুৱেশ্যন সোধা নাই, নিজৰ নাম আৰু ক'ৰ পৰা আহিছে এইবিলাক এনচাৰ দিয়াৰ পিছত তেখেতক যাবলৈ দিছে। গতিকে এখেতো টেকনিকেল পষ্টৰে আছিলে, ITI ট্ৰেডৰে আছিলে। আৰু নন টেকনিকেলৰ ক্ষেত্ৰত ৰিড আপ টু ক্লাছ 10 আৰু ৰিড আপ টু ক্লাছ 8 দুখনকৈ 4খন বৰ্ড বহিছে আৰু প্ৰতিখন বৰ্ডতো 50জনকৈ মতা হৈছে, পাৰ শ্বিফ্ট 100কৈ 400 মানুহক মতা হৈছে আৰু ইয়াতো যথেষ্ট সংখ্যক এবচেণ্ট হৈছে বুলি আমি জানিব পাৰিছোঁ। 10জনৰ ভিতৰত প্ৰতিখন বৰ্ডত এবচেণ্ট হৈ আছে। গতিকে এই 6খন বৰ্ডতে পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে আৰু সকলো ব্যৱস্থা, সমগ্ৰ পৰীক্ষা ব্যৱস্থা কেনেধৰণে হৈছে ইয়াত কেমেৰামেনে, প্ৰায় 6গৰাকীমান কেমেৰামেনে সকলো ভিডিঅ' কৰি আছে, ৰেকৰ্ডিং হৈ আছে সকলো, আৰু যথেষ্ট স্বচ্ছ আৰু শৃংখলাবদ্ধভাৱে সমগ্ৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া চলি আছে বুলি আমি জানিব পাৰিছোঁ। আৰু এটা প্ৰশ্ন কৰিছে যে IAS অফিচাৰে প্ৰশ্ন কৰি আছে নেকি, এনেকুৱা কোনো কথা নাই। অভিজ্ঞতা সম্পন্ন চৰকাৰী বিষয়া বা অৱসৰপ্ৰাপ্ত যিকোনো ব্যক্তিয়ে ইণ্টাৰভিউ লৈ আছে, যথেষ্ট সহজভাৱেই প্ৰশ্নসমূহ সোধা হৈছে আৰু টেকনিকেল পষ্টসমূহৰ ক্ষেত্ৰত টেকনিকেল ইনষ্ট্ৰাক্টৰ যে হৈছে এনেকুৱা কথা নাই। বহুতে জনাইছে যে টেকনিকেল কথাসমূহ যিহেতু সোধা নাই গতিকে সাধাৰণ বিষয়াবিলাকেই প্ৰশ্ন কৰিছে। টেকনিকেলৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ভয় খাবৰ প্ৰয়োজন নাই যে টেকনিকেলৰ ক্ষেত্ৰত বিশেষ টান প্ৰশ্ন সুধিব। আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এক্সপায়াৰ হৈ গ'লে কি কৰিছে। নতুনকৈ আপোনালোকে যাৰ এক্সপায়াৰ্ড হৈ গ'ল, 2 মাহ হৈ গ'ল, 2 মাহৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, কিন্তু 2 মাহো যাৰ অতিক্ৰম কৰিছে আপোনালোকে নতুনকৈ যিসকলে উলিয়াই লৈছে তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো সলনি হৈ গৈছে যদিও আপোনালোকে 2টা তাত জমা দি থৈ আহিলেই হ'ব। আপোনালোকে কথাটো বুজাই দিব যে সময়মতে 2 মাহৰ ভিতৰত আপুনি কৰিব নোৱাৰিলে, গতিকে পুনৰ আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে, গতিকে নাম্বাৰ 2টা সলনি হোৱাটোৱে স্বাভাৱিক, কিন্তু আপোনালোকে জমা দিওঁতে 2টা কপি দিব। আৰু ডিজিটেল কাষ্ট চাৰ্টিফিকেট মেণ্ডেটৰী নেকি বহুতে সুধি আছে। ডিজিটেল চাৰ্টিফিকেট নিদি অফলাইন যিটো আমাৰ চাৰ্টিফিকেট আছে সেই অফলাইন চাৰ্টিফিকেটটো বহুতে দি থৈ আহিছে, সেই হাৰ্ড কপিটো বহুতে জমা দিছে, জমা লৈছে। আৰু এটা প্ৰশ্ন কৰি আছে যে ৰিড আপ টু ক্লাছ 8ৰ বাবে যদি ক্লাছ 8 চাৰ্টিফিকেট নাই তেনেহ'লে ৰিজেক্ট হৈছে নেকি। সেইসকলক ৰিজেক্ট কৰা নাই, তেওঁলোকে ক্লাছ 10 বা HSLC লেভেলৰ মাৰ্কশ্বিট চাৰ্টিফিকেটেই তেওঁলোকে ডকুমেণ্ট হিচাপে জমা দি থৈ আহিছে। গতিকে এইখিনি হৈছে আপোনালোকৰ আজিৰ কুৱেৰিজ।
গতিকে আপোনালোকৰ প্ৰশ্নসমূহৰ বা সঘনে আপোনালোকৰ মনত উদয় হৈ থকা যিসমূহ ডাউট আছে সেইসমূহ ক্লিয়াৰ কৰিবলৈ আমি যত্ন কৰিলোঁ আৰু যদি আপোনালোকৰ কিবা অত্যধিক প্ৰশ্ন আছে আমাক জনাব পাৰিব কমেণ্ট ছেকশ্যনত আপোনালোকে লিখিব আৰু যিসকলে আজি আপোনালোকে নতুনকৈ কিবা আপোনালোকৰ এক্সপিৰিয়েঞ্চ হৈছে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে আমাক অৱগত কৰিব বিচাৰে আপোনালোকৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰে অনুগ্ৰহ কৰি আমাক কমেণ্টৰ জৰিয়তে বা আমাৰ যিটো ইমেইল আমি আমাৰ ইউটিউবত দি ৰাখিছোঁ তাত আপোনালোকে নিজৰ অভিজ্ঞতাসমূহ জনাব পাৰিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল বন্ধুবৰ্গই আপোনালোকৰ এনেকুৱা ধৰণৰ স্কিল টেষ্ট বা ইণ্টাৰভিউৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে বা নতুন চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ